খৰিকটীয়া আলিৰ কাষত বিৰাজিত সুন্দৰপুৰ গদাধৰ নগৰ ক আৰু খ নহয় জানো, আৰু লগতে বিষ্ণুনগৰ, এই চাৰিওটি দিশৰ বা চাৰিওখন সমাজৰ ৰাইজৰ সৎ প্ৰচেষ্টা, সৎ ভাৱনা, সৎ ইচ্ছাত এই স্থূল বৈকুণ্ঠ স্বৰূপ গদাধৰ নগৰ নামঘৰত যি পবিত্ৰ দিনত দুদিনীয়াকৈ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ আৰু কীৰ্তনৰ মহান যজ্ঞানুষ্ঠান অনুষ্ঠিত হৈছে। সেই পবিত্ৰ নামক্ষেত্ৰত ইতিমধ্যেই যোৱাকালিৰে পৰা উপবিষ্ট, আজি পুৱাবেলাৰ পৰা উপবিষ্ট হোৱা আমাৰ সন্মুখত বিৰাজিত হৈ থকা শোকব্যাসস্বৰূপ পাঠিকী প্ৰভু সমস্ত, বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপোনাৰ ভক্ত বৈষ্ণৱবৃন্দ, ব্ৰজৰ গোপাংগনা সদি গাই মাতৃসকল, ভগৱন্ত গোবিন্দৰ নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল, আৰু যাৰ প্ৰচেষ্টা সদ্ভাৱনাত এই গুৰুআসনৰ সন্মুখত গুৰুবন্তী গছ প্ৰজ্বলিত হৈ আছে, সেই গুৰুবন্তী গছিৰ ইন্ধন স্বৰূপ অনুষ্ঠানটিৰ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকল সহিত সবাৰে অগ্ৰত আমি সেৱা জনাইছো। মনটো ভালো লাগিছে, এইটো ব্যক্তিগত কাৰণৰ মাজতে সোমোৱাই দিছো যে সন্মুখৰ পাঠৰ আসনত আমাৰ নমস্য শ্ৰদ্ধাৰ, আচলতে শ্ৰদ্ধাৰ দ্বিজেন দত্ত ছাৰ, প্ৰভূত বৰুৱা ছাৰ, আৰু কাষতে আমাৰ বহুত আগৰ পিতৃতুল্য তিলক ফুকন প্ৰভুজনা, আৰু লগতে আপোনাৰ খবৰ সমাজৰ সেইকেইজন যিকেইজন আমি আগতীয়াকৈ লগ পাইছো ন, য'ত এই কথাটো এইকাৰণেই কোৱা গৈছে, এইটো নহয় চিনাকি মানুহ দুজনমান দেখিলে আকৌ ভাগৱতৰ মাজত কি উলিয়াব লাগিছে, নহয়। চিনাকি মানুহ দেখিলেতো যমদূতকো মতা যায়, অজামিলে চিনি পালে ন যমদূত, এতিয়া ভকত হয়, ভকতক চিনি পাব লাগিব নহয় জানো। গতিকে যিকেইজনক আগৰ পৰা চিনি পাইছো, পটককে সংযোগ এটা হলে এনেই মনটো ভাল লাগে নহয়, সেইবাবে সেই আৱেগত প্ৰকাশ কৰা হৈছে যে বাকীটো সকলোকে আমি ব্যক্তিগত ৰূপত চিনি নাপাওঁ, কিন্তু চিনাকি মানুহকেইজন থাকিলে অকণমান সাহস এটা বেছিকে থাকে, সেইকাৰণে আৰম্ভণিৰ পৰা বেছিকে উৎপাত কৰি আছো, বুজিছে নহয় কথাবিলাকত। এতিয়া সম্বোধন ধৰোতেতো কৈছে বোলে বিশিষ্ট, বিশিষ্ট নহয় নিকৃষ্ট, নহয়নে? এতিয়া কথাবিলাকত গম পাবগৈ কিমান নিকৃষ্ট। ভাগৱতটো আমিও পঢ়িছো, পঢ়ি পেলাই মনত একো ৰখা নাই, কিন্তু মানুহে ভাবে যে মাধুৰ্যই শাস্ত্ৰ যথেষ্ট পঢ়িছে, কৈও ফুৰে অতে ত'ত এনেকে ঘূৰি ফুৰে, গতিকে যথেষ্ট অধ্যয়ন কৰা চাগে। একো অধ্যয়ন কৰা নাই, হয়নে? দাইল ভাজি শাক বেলেগে বেলেগে বনালে দাইলকণ বেলেগ বুলি মানুহে চিনি পায়, ভাজিকণো বেলেগ বুলি গম পায়। খিচিৰি যেতিয়া বনায় দাইল ভাজি একেই হৈ নাথাকে, তেতিয়া গমেই নাপায় দাইলেই খাইছে নে ভাজিয়েই খাইছে নে ভাতেই খাইছে। খিচিৰি কথাবিলাকো তেনেকুৱাই। খিচিৰিটো খালি মই এনেকুৱাকে এতিয়া পকাই দিম, মানুহে ভাবে বহুত ডাঙৰ কথা কৈছে, নাই কোৱা, এইটো ডাঙৰ পাক, মাজতে পকাই পেলাই থৈ দিম, তাৰপিছত মানুহে ভাবি থাকে কি বহুত ডাঙৰ ডাঙৰ কথা কৈছে, নাই হোৱা, চব জনা কথাই। সমস্যা কি জানেনে? আমাৰ আকৌ গাঁৱৰ ঘৰৰ মানুহজনে সেই একেকেইটা কথা ক'লে মানে ইমান গুৰুত্ব দিয়া নাযায়, এই বাদ দিয়া থোৱা, সেই মোবাইলত ওলোৱা কোনোবা এজনে ক'ব লাগিব, তেতিয়া শুনিব। শুনাটো বহুত ডাঙৰ কথা। আকৌ ভাগৱতৰ মাৰ্গত যে কৈছে, শুনা সভাসদ সব যুগুতি বচন হৰি ভকতিৰ আদি জানিবা শ্ৰৱণ। এই সভাত বহি থকা লোকসকল কি ক'ল বোলে হৰি ভক্তিৰ আদি শ্ৰৱণ। এইটো কথা চবেই জানে, চবেই জানে, সমস্যা আছে তাত। শুনাটো বৰ টান কাম। নামঘৰ এতিয়া বহি থকাৰ পৰা বাকী জগতখনলৈ চকুটো দি চাওকচোন, কোনেও কাৰো কথা নুশুনে। ঘৰতো নুশুনে, আপোনাৰ ঘৰত শুনিব পাৰে, মোৰ ঘৰত নুশুনে। শুনাটো বৰ টান। কেতিয়াবা পিতৃ মাতৃ অসন্তুষ্ট হ'ব লগা হয়, ল'ৰা ছোৱালীয়ে কথা ক'লে নুশুনে। ল'ৰা ছোৱালীও আকৌ নিজা এক্সপেক্টেশ্যন কিছুমান থাকে, এই মা দেউতাক কৈ আছো বোলে মা দেউতাই নুশুনে, শ্ৰৱণ নাই, নহয়নে? শিক্ষানুষ্ঠানটোতো তেনেকুৱা কেতিয়াবা হৈ যায়, শিক্ষকে বুজাইহে বুজাই, ল'ৰা ছোৱালীয়ে কেতিয়াবা নুশুনে। ল'ৰা ছোৱালীও কেতিয়াবা এক্সপেক্টেশ্যন কিছুমান থাকে, এপ্লিকেশ্যনখন দিছো ছুটিটো দিয়ক, এতিয়া ক্লাছ ক্ষতি হ'ব বুলি শিক্ষকজনেও কেতিয়াবা ছুটিটো নিদিয়ে, হয় নহয়? চবৰে নিজৰ নিজৰ জেগাত এক্সপেক্টেশ্যন কিছুমান থাকে। গোটেই ৰাষ্ট্ৰখনতো তেনেকুৱা।
জনতাই কৈ থাকে এটা, চৰকাৰে নুশুনে, বেজীটো দি থৈ দিয়ে। পিছত আকৌ জনতাই কৈ থাকিলে চৰকাৰে নুশুনে, চৰকাৰে ক'লে জনতাই নুশুনে। ভাগৱতত এইবোৰ কথা কিয় ওলাইছে? ইয়াতো একেই। ভগৱানে কৈ থাকিলে আমি নুশুনো, আমি কৈ থাকিলে ভগৱানে নুশুনে। কম এটা, বিচাৰিছো এটা, হয়গে এটা, নহয়নে? তেওঁ কৈছে এটা, কৰো এটা। তেনেকুৱা পৰিস্থিতিত এতিয়া 1-2 ঘণ্টা যে শুনিবলৈ বহিছে, বহুত ডাঙৰ কথা, নহয়নে? নহ'লে কি দৰকাৰ আপুনিয়ে ভাবি চাওকচোন। আজিৰ যুগত মানুহক আমি কয় নে, এই কাৰো কথা শুনিবলৈ সময় নাই দে। সঁচাকেও নাই। জীৱনটো বহুত কম দিনীয়া ন। ইমান কম দিনত মানুহে কি কৰিব, কিমান ভাবিব? সংসাৰখন দিনক দিনে ইমান জটিল হৈ গৈছে, হয়নে নহয়? সমস্যা ঢেৰ। গতিকে তেনেকুৱা এটা পৰিস্থিতিৰ মাজত এই যে ঈশ্বৰৰ প্ৰতি কিবা এটা আছে, এই প্ৰেম এয়াই, নহ'লে কোনো ভিত্তি নাথাকে। চাওক, সাংসাৰিক যিমান শ্ৰদ্ধা, ভক্তি, মৰম, ভাল পোৱাৰ কথা কওঁ ন, এই সকলোৰে এটা লিমিটেশ্যন আছে। বহুত ডাঙৰ কথা নাই। লিমিটেশ্যনটো ক'ত আছে জানেনে? এটা পইণ্টত গৈ ৰৈ যায়গৈ। সেই পইণ্ট হৈছে 5টা পইণ্ট দিছে, যাক আমি ভাগৱতৰ দৃষ্টিৰে পঞ্চতন্মাত্ৰ বুলি কওঁ। শব্দ, ৰূপ, ৰস, গন্ধ, স্পৰ্শ। যিমানবিলাক সংসাৰৰ অনুভৱ ন, এই 5টাৰ ওপৰত নিৰ্ভৰশীল। আৰু এই মানুহজনক শ্ৰদ্ধা কৰিবলৈ হ'লে মানুহজনৰ ৰূপটো লাগিব, নহয়নে? স্পৰ্শ লাগিব, শব্দটোও লাগিব। আমাক যদি কয় এনেকুৱা মানুহ এজনক তুমি ভাল পোৱা, যিজন মানুহৰ ৰূপটো তুমি কাহানিও জীৱনত দেখিবলৈ নোপোৱা, যিজন মানুহক তুমি কাহানিও জীৱনত স্পৰ্শ কৰিব নোৱাৰা, যিজনৰ শব্দ কাহানিও শুনিব নোৱাৰা, সম্ভৱ হ'বনে? আমাৰ মানুহে ভাল পোৱা বাদ দি দিব। বিনা স্পৰ্শত ক'ৰ পৰা ভাল পোৱা, বিনা ৰূপত ক'ৰ পৰা ভাল পোৱা? শুনিবলৈ অকণমান টান লাগিব পাৰে আৰু, কিন্তু সেইটোৱেতো সত্য। ৰূপটোতো লাগিবই, নহয়নে? শব্দও লাগিব, স্পৰ্শও লাগিব। কিন্তু ভগৱানৰ ক্ষেত্ৰত এনেই যদি আমি চাওঁ, ভগৱন্তক আজিলৈকে আমি কোনো প্ৰত্যক্ষ ৰূপত দেখা নাই, নহয়নে? চৰ্মচক্ষু এইটো দেখা নাই। ভগৱন্তক আজিলৈকে আমি স্পৰ্শ কৰি চাব পৰা নাই। এইটো কথা সুকীয়া বোলে, ভাগৱতেইচোন ভগৱন্তৰ বাংময় মূৰ্তি, সেইটো কথা সত্য। প্ৰত্যক্ষ ৰূপত আমি ভগৱন্তক স্পৰ্শ কৰা নাই ন, ৰূপটো দেখা নাই, তেওঁ শব্দও প্ৰত্যক্ষ ৰূপত শুনা নাই। তেতিয়াহ'লে তথাপিও তেওঁৰ প্ৰতি মানুহৰ মনত যে শ্ৰদ্ধা ভক্তি আছে। বাকীখন সংসাৰতচোন ৰূপটো নহ'লে, গন্ধ নহ'লে, শব্দ নহ'লে একোৱেই নচলে। আৰু এইখিনিতে চমৎকাৰ, কিবা এটা বিশেষ ৰিলেশ্যন আছে ন, সেই ৰিলেশ্যনটোক জনাৰ পথেই হৈছে ভাগৱত। ভাগৱত অলপ আগত যে মই কৈছিলোঁ, সেইটো অকণ অহংকাৰতেই কৈছিলোঁ। কি অহংকাৰত কৈছিলোঁ? যে ময়ো ভাগৱত পঢ়িছোঁ, মই ভাগৱত পঢ়িছোঁ। ভাগৱতৰ এটা কথায়ো মোৰ মনটো ৰিজাব নোৱাৰিলে। দ্বাদশত বৰ ধুনীয়া পদ এটি আছে, একদম খাচ খাই গ'ল। সেইটোকে সাৰ বান্ধি ধৰিলোঁ আৰু এতিয়ালৈকে সাৰ বান্ধি আছোঁ। দ্বাদশ স্কন্ধত এতিয়া পাবগৈ, যেতিয়াই কলিৰ লক্ষণ বৰ্ণনা আহে ন, যুগ ধৰ্ম গঠন, মাজতে শাৰী এটা আহে, বোলে বহু বল কি হৈলে লোকে বুলিবে পণ্ডিত। এই খাৰ একদম মনত থাকি গ'ল। বোলে যদি বহু কথা ক'ব পাৰে ন, তেতিয়াহ'লে মানুহে পণ্ডিত বুলি ভাবিব। নিজৰ কোৱালিফিকেশ্যন একো নাই। ভাবিলোঁ যদি ঢেৰ কথা ক'ব পাৰোঁ, তেতিয়া মানুহে পণ্ডিত হৈয়ে গ'লো নহয়। এতিয়া দেখিছেনে? বহু কথা কোৱাৰ কাৰণে। সংসাৰত ইয়াতকৈও ভাল সহজ কাম আছেনে? আৰামত আহি দুটামান কথা কৈ মই গুচি গৈছোঁ। আচল ধৈৰ্য পৰীক্ষাটো এতিয়া আপোনালোকৰ হ'ব, মোৰ একো নহয়। মই নিৰ্দিষ্ট সময়তহে আহিছোঁ ন, নিৰ্দিষ্ট সময়ত কথা কমত গুচি যাম। কৈ থকা যেনো ইমান এটা আমনি নালাগে, সেইখনত বহি থকা যেনেহে জানে। মোকটোতো আৰামতেই দিছে। আপুনি যিখনত বহি আছে 1-1.5 ঘণ্টা বেছি সময় বহিব নোৱাৰে, হয় নহয়? এই সন্মুখত পাতভাগ লৈ থকা পাঠকীকেইজনেহে জানে কিমান সময় বহি থাকিব লাগিব, হয় নহয়? শৰীৰৰ এটা বদ্ধতা আছেতো, গাঁঠি বিষটোৱে ধৰিব, স্বাভাৱিক কথা। তাৰ মাজতো যে আছে, আমি কৈ থাকোঁ বহুত কিবা কিবি ত্যাগ ইত্যাদিৰ কথা, সেইবিলাক পাছত। প্ৰথম যে মানুহ আহিছে, বহিছে, এইটো বহুত ডাঙৰ কথা। আৰম্ভণিতে মই এই কথাখিনি কিয় কৈছোঁ, এইটো নাভাবিব যে মই বহুত সাংঘাতিক কিবা কথা ক'ম। চব চলি থকা কথাই, খালি কোৱা এইকাৰণেই হৈছে, ইয়াত যেনিবা এইখন নাটকত মই বক্তাৰ ৰোলটো প্লে' কৰি আছোঁ, আপোনালোকে শ্ৰোতা। কিন্তু ভাগৱত সংস্কৃতি এইটো বিশেষত্ব, বক্তাজনতকৈ শ্ৰোতা বেছি অভিজ্ঞ। আৰম্ভণিতে কৈছে নে 28 সহস্ৰ ঋষি বেদত প্ৰধান। 28,000 ঋষি নপঢ়া নুশুনা মানুহ নাছিল, 4 বেদৰ জ্ঞাতা, জনা শুনা মানুহ আছিল, হয় নহয়?
সেই 28,000 ঋষিয়ে প্ৰশ্ন কৰিছিলে কাৰণে 12 স্কন্ধ হৈ থাকিলে। আগতে 4টা শ্লোকহে আছিলে। সুধোতে বুজাওঁতে শুকদেৱৰ হাতত 12 স্কন্ধ হৈ থাকিলে। সেইবাবেতো কোৱা যায় ন, বোলে 4 বেদ 14 শাস্ত্ৰ কোনে বিভাজন কৰিলে? ব্যাসে। ব্যাস বুলি ক'লে আমাৰ মনলৈ প্ৰথমতে এজন ব্যক্তিৰ কথা মনলৈ আহে। হয়, নিশ্চয়কৈ ব্যক্তি, কিন্তু তত্ত্বৰূপত ব্যাস এজনো নাই হোৱা নহয়, 24জন ব্যাস হৈ গৈছে। ব্যাস সেই স্থানখনৰ নাম। বিস্তৰয়তি বিভাজনয়তি বেদহ ইতি ব্যাসঃ। যি জ্ঞানক বিস্তাৰ কৰিব পাৰে ন, তেওঁ হৈছে ব্যাস। এতিয়া ইমানখিনি বিস্তাৰ কৰিও তেওঁ মনটো শান্ত হোৱা নাছিল। কিয়? মানুহে যিমানেই বিদ্যা সিদ্ধি, বিদ্যাটো এটা পৰ্যায়ৰ শব্দ, বিদ্যাৰ ওপৰত আহে সিদ্ধি, নহয়নে? অষ্টসিদ্ধি, নৱনিধি, অনিমা লঘিমা প্ৰাপ্তি প্ৰকাম্য চিত্ত বচিত্ত কাম বচৈত্য, এইবিলাক সিদ্ধি। বিদ্যা এটালৈকে পৰ্যায়লৈ হৈ যায় ন, তাৰপিছত সিদ্ধিত লাগি যায়। ব্যাসদেৱো সিদ্ধ আছিল, কিন্তু সিদ্ধি পোৱাৰ পাছতো যদি সিদ্ধিত বিনম্ৰতাটো নাথাকে তেতিয়াহ'লে ব্যৰ্থ হয়। আমি অসমীয়াত চাবচোন 2টা শব্দ ব্যৱহাৰ কৰোঁ, সমাৰ্থ শব্দ, বিদ্বান, বিদ্যাৱান, জ্ঞানী, হয়নে নহয়? অসমীয়াত এইখিনি সমাৰ্থ শব্দ, কিন্তু সংস্কৃতত সমাৰ্থ শব্দ নহয়। বিদ্যাৱান বুলি ক'লেও বেলেগ বুজা যায় আৰু বিদ্বান বুলি ক'লেও বেলেগ এটা স্থিতি বুজা যায়। বিদ্বানটো ৰাৱণো আছিল, বহুত ডাঙৰ বিদ্বান। যেতিয়া 4 বেদৰ ওপৰত ভাষ্য কৈছিল ন, তেওঁৰ পিতামহ মহিষী ভৃগু পুলহ পুলস্ত আদি তলমূৰকৈ বহি থাকিব লগা হৈছিল। ইমান ডাঙৰ, মানে ইমান গভীৰকৈ কথাবিলাক কৈছিল। সেইটো কি? হাই কোৱালিফিকেশ্যন। আৰু এটা হৈছে ৱেল কোৱালিফিকেশ্যন, হয় নহয়? হাই কোৱালিফাইড হ'ব পৰা যায়, কিন্তু জৰুৰী নহয় যে মই হাই কোৱালিফাইড হ'লে ৱেল কোৱালিফাইড হ'ম যদি বিদ্যাত বিনম্ৰতা নাথাকে। কোৱাই হৈছে ন, বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম। যি বিদ্যাত বিনম্ৰতাটো নাথাকে তেওঁ কেনেকৈ প্ৰাপ্ত কৰিব? ভাগৱতৰ মাৰ্গত প্ৰথম প্ৰয়োজনীয় বিষয়টো হৈছে বিনম্ৰতা। আৰম্ভণি ক'ৰ পৰা হৈছে? প্ৰথম স্কন্ধ প্ৰথম অধ্যায়, ঋষিসকলৰ প্ৰশ্ন। 19টি অধ্যায় আছে। প্ৰকৃততেতো ভাগৱতৰ কথা আৰম্ভ হৈছে 3য় স্কন্ধৰ পৰাহে, লক্ষণ বৰ্ণনা। তেতিয়াহ'লে সুতমুনিয়ে যেতিয়া সৌনকাদি ঋষিসকলৰ আগত ভাগৱত কৈছিল, তেওঁ আৰম্ভ কৰিব লাগিছিল 3য় স্কন্ধৰ পৰাহে। নাই কৰা। কাৰণ কিয়? প্ৰথম ভেটিটো বনাব লাগিব, মানে বেছটোতো বনাব লাগিব, মানসিক স্থিতিটোতো উৎপন্ন কৰিব লাগিব যাতে কথাখিনি শুনিবলৈ ধৈৰ্যটো থাকে। সেইকাৰণে ক্ৰমটো দেখুৱাইছে। প্ৰথম আৰু 2য় স্কন্ধত সেই ক্ৰমটো আছে, কেনেকৈ মানসিকভাৱে তেওঁ প্ৰস্তুত হ'ব ভাগৱত মাৰ্গত আগবাঢ়িবলৈ, হয়নে? বৰ সুন্দৰ কথা। আগতে পোনপ্ৰথম সৃষ্টিৰ প্ৰথম জীৱ বোলে ব্ৰহ্মাদেৱ। ব্ৰহ্মাদেৱক যেতিয়া ঈশ্বৰে প্ৰকট কৰিলে ন, তেতিয়া ঈশ্বৰে ক'লে বোলে তুমি সৃষ্টি নিৰ্মাণ কৰা। ব্ৰহ্মাদেৱে ঠিকেই সৃষ্টি নিৰ্মাণ কৰিলে। প্ৰথম কাক প্ৰস্তুত কৰিলে? ঈশ্বৰৰ আজ্ঞাত ব্ৰহ্মা সৃষ্টি আৰম্ভিলা, পঞ্চপৰ্বা অবিদ্যাক হৰিষে সজিলা। বোলে যেতিয়াই ক'লে বোলে তুমি আৰম্ভ কৰা, ব্ৰহ্মাদেৱ কিহে পায় আৰু একদম আনন্দিত মনেৰে 5 প্ৰকাৰৰ অবিদ্যা, তম, মোহ, মহামোহ, তামিশ্বৰ, অন্ধতামিশ্বৰ। আচ্ছা, 5 প্ৰকাৰ অবিদ্যা কি হয় সেইটো বেলেগ কথা। সাধাৰণ মানুহ এজনে অবিদ্যা বুলি কওঁতে পটককৈ বুজি পায়। অবিদ্যা মানে কি? বেয়া বস্তু এটা সৃষ্টি হৈছে, নহয়নে? স্বৰূপটোক পাহৰি থকাটো হৈছে তম অবিদ্যা। নিজৰ স্বৰূপক পাহৰি শৰীৰক সৰ্বস্ব মনা হৈছে মোহ অবিদ্যা, নহয়নে? শৰীৰটোৰ অৰ্থে সৰ্বস্ব আচৰণ কৰা মহামোহ। গুৰু গোসাঁই একো নমানে, আমাৰ অসমীয়াত যে কয় একো নামানে আৰু, এইটো অন্ধতা মিশ্ৰ। এনেদৰে 5 প্ৰকাৰ অবিদ্যা। এতিয়া এইখিনিতে প্ৰশ্ন এটা আহে, ঈশ্বৰে প্ৰথম ব্ৰহ্মাদেৱক সৃষ্টি কৰিবলৈ ক'লে তেওঁ অবিদ্যা কিয় প্ৰকট কৰিলে? আমাৰো কণ্ডিশ্যনটো তেনেকুৱাই হয়। ব্ৰহ্মাদেৱৰ শক্তি আছিল ন, সৃষ্টি নিৰ্মাণ কৰা, সৃষ্টিকৰ হয়, সামৰ্থ্য আছিল, পদো আছিল, মৰ্যাদা আছিল, জ্ঞানটোতো বহুত আছিল। আমাৰ এটা মূৰহে, ব্ৰহ্মাদেৱৰ 4টা। আগতেতো 5টাই আছিল। এই এটা মহাদেৱৰ প্ৰহাৰতাও বিলগ্ন হ'ল। তেতিয়াহ'লে চাওক, মানুহৰ জীৱনতো শক্তি, সামৰ্থ্য, জ্ঞান, পদ, মৰ্যাদা এইখিনি মানুহে গোটাই ল'ব পাৰে। আমাৰ ভকতসকলে যেনেকৈ চাবচোন, কিবা এটা কাম কৰোঁতে কয়নে বোলে আজ্ঞা পৰ ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি। যিকোনো কাম তেওঁ এইটো চাই নলয় যে সন্মুখত কেইজন জনা শুনা মানুহ বহি আছে আৰু ভকত হয়, সেইটো ভাৱনা কৰিয়ে তেওঁ সেই কথাষাৰ প্ৰকাশ কৰে, সমাজক আজ্ঞা এটা লৈ লয়, নহয় জানো? ব্ৰহ্মাদেৱৰ আজ্ঞা লৈছিল, কিন্তু আজ্ঞাটো কথা এটা থাকে, মাৰ্গদৰ্শনটো, হয় নহয়? মই আজ্ঞাটো লৈছোঁ, ভাগৱতৰ ব্যাখ্যা কৰিম,
মোৰ মাৰ্গদৰ্শন আছে নাই, সেইটোতো লাগিব। ব্ৰহ্মাদেৱে মাৰ্গদৰ্শন লোৱা নাছিল, সেইবাবে তেওঁ অবিদ্যা প্ৰকট কৰি পেলালে। মানুহৰ জীৱনতো কেতিয়াবা তেনেকুৱা হয়, আমি পদ মৰ্যাদা শক্তি সামৰ্থ্য চব গোটাই ল'ব পাৰোঁ, কিন্তু যদি মাৰ্গদৰ্শনটো নাথাকে, গাইডলাইনটো, মোবাইলটোৰ লগতো গাইডলাইন এখন দিয়ে, মেনুৱেল বুক এখন দিয়ে নহয়, টিভিটোৰ লগতো দিয়ে, কেনেবাকৈ চুইচ টিপা টিপি খেলি মেলি বোলে মেনুৱেলখন পঢ়ি ল'ব। জীৱনটো সমস্যা আহিব পাৰে ন, সেই সমস্যাটো যে সংসাৰতে আমি সমাধানটো পাম এইটো নহয়। মেনুৱেল, গীতা ভাগৱত সেই জীৱনৰ মেনুৱেল, জীৱনটোৰ দৰ্শনৰ বাবে, হয়নে? ইয়াৰ পিছত যেতিয়া মাৰ্গদৰ্শনৰ বাবে তেওঁ ভাবি আছে, কাৰণ ভাবিলেহে পাব। এই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, আৰম্ভণিৰে মহাপুৰুষে মুক্তিত নিস্পৃহজন ভকতক সেৱা কৰি ঈশ্বৰৰ পৰা ৰসময় ভকতি বিচাৰিলে। চব বুজিলোঁ, শেষত গৈ ক'লেগৈ কি, হে ভাবি থকা ভাইসকল, ভগৱন্তৰ চৰণত ভজনা কৰা। আমাৰ এতিয়া ভজনা কৰা মানে কি হয় চাবচোন, কোনোবাই যদি ক'ৰবাত টানকৈ কথা এষাৰ কয় ন, সেইটো গোটেই জীৱনটো মনত থাকিব, মোৰ মনত থাকিব, চেহেৰালৈকে মনত থাকিব, সেইজনে বুলিব আমুকত মোক এনেকৈ কৈছিল। ভগৱানলৈ আকৌ তেনেকৈ মনত নপৰে, সমস্যাবিলাক তেনেকুৱা হয়, হয়নে? এতিয়া চাওক, ব্ৰহ্মাদেৱে সেই কথাটো চিন্তা কৰি থাকোঁতে, চিন্তা আকৌ কৰিবও লাগে, লগতে এইটোও কৈছে, চিন্তায়স্য চিতায়স্য বিন্দু মাত্ৰ বিশিষ্যতে চিতা দহতি নিৰ্জীৱ চিন্তা দহতি জীৱনম। চিতা আৰু চিন্তাৰ মাজত বোলে বিন্দু মাত্ৰ পাৰ্থক্যহে আছে। চিতাই নিৰ্জীৱটোক জ্বলায়, চিন্তাই সজীৱটোক জ্বলাই থাকে। চিন্তা নকৰাকৈওতো নোৱাৰোঁ, চিন্তা কৰিব লাগে, অকণমান ঈশ্বৰৰ কাৰণেও চিন্তা কৰিব লাগে, হয় নহয়? লিভ চামথিং ফৰ গড বুলিতো বাইবেলতো কোৱা হৈছে, অকণমান ভগৱানৰ কাৰণে। 10,000 টকা দিলেই যদি চৰকাৰৰ জয়গান হ'ব পাৰে, হয় নহয়? কিছুমানে আনিবলৈ গৈতো ঢেচকৈ পৰিও দিয়েগৈ, গোটেই দিনটো লঘোণে ভোকে থাকিব। এইটো আপত্তি জনাবলৈ মই কোৱা নাই, ভাল কথা। 10,000 টকা দিছে কাৰণে যদি চৰকাৰৰ জয়গান হ'ব পাৰে, তেতিয়াহ'লে জীৱনৰ প্ৰতিটো উশাহ নিশাহ দিয়াৰ কাৰণেও ঈশ্বৰো জয়গান হ'ব লাগে, হয় নহয়? আমাৰ আকৌ কি হয়, গালি এটা পাওঁতে একদম জিভাখন এইখিনিলৈকে ওলায়, কিন্তু ৰাতিপুৱা গধূলা ঈশ্বৰক চিঞৰা সময়ত জিভাখন আকৌ গল জিভাখনতকৈ সৰু হৈ থাকে, নোলায় নহয় পটককৈ, হয় নহয়? ঈশ্বৰৰ নামটো ক'বলৈ বেয়া লাগে। 10জনৰ আগত মই গালি এটা পাই পেলাই অকণো লাজ নকৰোঁ, মই নকওঁ, কিন্তু 10জনৰ আগত কৃষ্ণ বুলি ক'বলৈ আকৌ লাজ কৰোঁ নহয়। কৃষ্ণ, কৃষ্ণ শব্দটো অসমীয়া সংস্কৃতিত এই তথাকথিত আমাৰ যিসকল আনুষ্ঠানিকভাৱে বৰকে শিক্ষিত বুলি নকওঁ ন, তেওঁলোকৰ মাজতহে জীয়াই আছে, নহ'লে বহুতে শিক্ষিত হোৱাৰ পিছতো ৰামকৃষ্ণ বুলি ক'বলৈতো লাজ কৰে। চব নহয়, তেনেকুৱা এটা মেণ্টেলিটি আছে এতিয়াও, এইটো নহয়। আৰে ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা, ঈশ্বৰে কিমানখিনি দিয়ে জীৱন। এতিয়া ইয়াত বহি থাকোঁতে প্ৰতি 2 ছেকেণ্ডত 120 পৰা 125জন মানুহ মৰে, কম ডাঙৰ চমৎকাৰ নে? সেইখন লিষ্টত যে এতিয়ালৈকে ধৰা নাই, সেইখন লিষ্টত সোমোৱাই দিবলৈ হ'লে সকলো চেচ। সেইকাৰণে ঈশ্বৰৰ ওচৰত কৃতজ্ঞতাটো লাগে, সেয়াইতো ভক্তি। আচ্ছা, এতিয়া ব্ৰহ্মাদেৱে ভাবি থাকোঁতে কাৰণ ভাৱতহে আহে। ভাগৱতৰ আৰম্ভণি হৈছে ভবৰ্ণ ভকাৰম ভাবুকম জ্ঞেয়ম, ভাবুকতা আহিলে গকাৰম জ্ঞানম উদ্ভৱম। জ্ঞান কি? বকাৰম বৈষ্ণৱী জ্ঞানম। লাভ কি হ'ব? লাভ নাপালে কি কৰিম? লাভ নহ'লে একোৱেই নকৰে। এতিয়া মহাৰাজ পৰীক্ষিত তাৰ বিপৰীত, চাওকচোন, 7 দিন 7 ৰাতি অনাহাৰে সেইজন ব্যক্তিয়ে গংগাৰ পাৰত বহি ভাগৱত শুনিলে। হয় বোলে, তক্ষকে গৈ পাওঁতে 1 মিনিট দেৰিকৈ পালেগৈ, তেতিয়াও বুজিবলৈ আছিল বোলে 7 দিন 7 ৰাতি অনাহাৰে থাকিলে দেই মানুহজন। তক্ষকে বোলে অকণমান অহা আধা ঘণ্টা দেৰি কৰিলে। মৃত্যুটো দেৰি কৰিছে জানো? নাই পোৱা ন? একেবাৰে টাইমতে উপস্থিত হৈছেগৈ। তেতিয়া যদি মই থাকিলোহেঁতেন, মই ভুলতো ভাগৱত নুশুনো। 7 দিন 7 ৰাতি বাদ দিয়ক, আমাৰ এদিনেই থাকিব নোৱাৰোঁ, হয় নহয়? বোলে প্ৰসাদ পালোঁ, সেৱা পালোঁ, শুশ্ৰূষা কৰিলোঁ, খাবলৈ যদি নাপাওঁ মৰিলে আৰু, হে বোলে আমুকলৈ গৈছোঁ খাবলৈকে নাপালোঁ। আমি নোৱাৰোঁ। অৱশ্যে সেইটো নিন্দা কৰা হোৱা নাই, কাৰণ কলিত জীৱৰ প্ৰাণ অন্নত আছে, হয়নে? নাখাবলৈ কোৱা নাই। নহ'লে আকৌ বহুতে কয় নাই খাইহে ভক্তি। হয়, খাইহে ভক্তি। শৰীৰটোৱে যদি ভোকত থাকে, মনটো নাহে ন, সেনে খাই বৈ আহিব লাগে, কিন্তু সেইটোৱে সৰ্বস্ব নহয়। মহাৰাজ পৰীক্ষিতে তেতিয়াহ'লে মৃত্যুটো পৰিৱৰ্তন নাই হোৱা। 7 দিন 7 ৰাতি সেইজনে শুনি মৃত্যুটো পৰিৱৰ্তন হ'ব নহ'লে আমি ভ্ৰম এটা পালি আহোঁ যে চাকি গছ দিছোঁ মোৰ কামটো হৈ যাব, শৰাই ভাগ দিছোঁ মোৰ কামটো হৈ যাব। হৈছে নহৈছে পিছ কথা। যেতিয়া এইটো ভাবি ধৰ্ম কৰিবলৈ অহা যায় ন, তেতিয়া ৰাম ঠগন খোৱা যায়। সংসাৰে ৰাম ঠগন নিদিয়ে, ধৰ্মই ৰাম ঠগন দিয়ে। যেতিয়া মই এইটো ভাবি আহোঁ যে মই ধৰ্ম কৰ্ম কৰিছোঁ, মোৰ গহদোষ কালদোষ দৈৱদোষ খণ্ডন হৈ যাব। যাব পাৰে, সেইটো নাযায়, যায় বুলি মই মত দিবলৈ যোৱা নাই, কিন্তু এইটো ভাবি আহিব নোৱাৰোঁ মই ধৰ্ম মাৰ্গত
যে মোৰ নিবিচৰাখিনি মোৰ জীৱনৰ পৰা আঁতৰি যাব। আঁতৰি নাযায়, বেছিকৈহে দিয়ে। কৃষ্ণই কল্যাণ নকৰে, কৃষ্ণই সৰ্বনাশে কৰে। যি মুত কৰে তাৰ মই কৰোঁ সৰ্বনাশ। একোৰে কৰি নথয়গৈ। বিপ্ৰ দামোদৰ পৰিয়াল আছিল, পৰিয়ালো হাতৰ পৰা খাই গ'ল। ধ্ৰুৱৰ সংসাৰ আছিল, সংসাৰৰ পৰাও এৰিব লগা। প্ৰহ্লাদৰ ৰাজ্য আছিল, পিতৃ সকলো এৰিব লগা হ'ল। কাৰণ সৰু সুৰা বস্তু বিচৰা নাই নহয়। অকণমান কিবা এটা পাবলৈ অকণমান কিবা এটা ত্যাগ কৰিব লাগে। তাতকৈ বেছি কিবা এটা পাবলৈ তাতকৈ বেছি কিবা এটা, আৰু সকলো পাবলৈ সকলো ত্যাগ কৰিব লাগে। এইটো ভাগৱতৰ দৰ্শন। এতিয়া ব্যৱহাৰত এইটো হজম নহয় আৰু আমাৰ। সকলো পাবলৈ সকলো ত্যাগ কেনেকৈ? ত্যাগ মানে এইটো কোৱা নাই যে চব ঘৰ বাৰী এৰি হিমালয়লৈ যাবগৈ লাগিব, সেইটো নহয়। ত্যাগ তেতিয়াহে সম্ভৱ যেতিয়া বাস্তৱিকতা দৰ্শন হয়। বিনা বাস্তৱিকতাত উপদেশ শুনিলে, উপদেশ লৈ ত্যাগ নহয়। মানুহে যে ভাবে আমুকে কৈছে কাৰণে মই শুনিম, এইটো নহয়। চাব, অন্ধ মানুহজনে যিখিনি সময়ত অন্ধ ব্যক্তিজনৰ লগত নিজৰ পুত্ৰ পৰিবাৰ ভাৰ্যাও নাথাকে, লগত কি থাকে বাৰু? লাখুটিডাল নাথাকে জানো? ৰাতি উঠিব লগা হ'লেও ঘৰৰ মানুহজনে উঠি আহি দেখুৱাব নোৱাৰিব পাৰে, বাকীখিনি শুই থাকিলে। বাহিৰলৈ যাব লগালে সেই লাঠিডালেই তেওঁ বাটটো দেখুৱাই যাব। ধৰি লওক সেই ব্যক্তিজনে চকুৰে দেখিবলৈ আৰম্ভ কৰিলে, কোনোবাই চক্ষুদান দি দিলে বা অপাৰেশ্যন হৈ গ'ল, চকুৰে দেখিবলৈ। প্ৰথম ত্যাগ কাক কৰিব? প্ৰথম ত্যাগ লাখুটিডালকেই ন। আজি যিডাল লাখুটিয়ে গোটেই জীৱন ধৰি তেওঁক বাট দেখুৱালে, তেতিয়াহ'লে প্ৰথম ত্যাগ সেইডালৈকে দলিয়াই পেলাব, যা আজিৰ পৰা আজিডাল নালাগে। আৰু ত্যাগ তেনেকৈ সম্ভৱ যেতিয়া বাস্তৱিকতা দৰ্শন হয় ন, সংসাৰৰ বাস্তৱিকতাটো, তেতিয়াহ'লে ত্যাগ আপোনা আপুনি হৈ যায়। নহ'লে টানত পৰি পেলাই ত্যাগ কৰিলেও কেতিয়াবা কি হয়, আমাৰ অসৌচ লাগিলে আমি কেতিয়াবা কৈ দিওঁ, বংশতে অসৌচটা লাগিলে আজি দুদিনমান অকণমান গোঁসাই ঘৰৰ পৰা আজৰি, আৰু গোঁসাই ঘৰৰ পৰা আজৰি হ'বলৈ অৱশ্যে কৰিবও লাগিব। আমাৰতো কৰিবলৈও সময় নাথাকেগৈ, নহয়নে? ঘৰৰ ককাই চাকি গছ দিয়ে আৰু মায়ে চাকি গছ দিয়ে, বাকীকেইজন সদস্য আৰু ঠেঙৰ ওপৰত ঠেং তুলি বহি থাকে। সেইটো নিন্দা কৰিবলৈ যোৱা নাই দেই, চবৰে কৰ্ম ব্যৱস্থাবিলাক বেলেগ বেলেগ। সন্ধ্যা লগা সময়ত চবেই যে গোঁসাই ঘৰলৈ যাব কথাটো নহয়, কিন্তু সেই চিন্তনৰ ব্যৱস্থাটো লাগে ঘৰত থকা সদস্যকেইজনৰ কাৰণে, নহয়নে? সৰু সৰু কথাত ভক্তি আছে। ভক্তি বুলি ক'লে বহুত ডাঙৰ কথা নহয়, কিন্তু ভক্তি কৰাটো সহজ নহয়, ভক্তি কৰাটো টান। মই চাকি গছ জ্বলালে, ধূপ গছ জ্বলালেই ভক্তি হৈ নাযায় যদি মোৰ মনত সেই সমৰ্পণটো নাথাকে, নহয়? তাপিত হ'ব লাগিব। ব্ৰহ্মাদেৱৰ তপ কৰিব লগা হৈছে, তাৰপিছতে ভগৱানৰ পৰা মাৰ্গদৰ্শন পাইছে। ভক্ত ধ্ৰুৱ, আৰে আপুনি ভাবি চাওক, 5 বছৰীয়া ল'ৰা এটাই ভগৱানক বিচাৰি গৈছে, লগো পাইছে কাক? নাৰদদেৱক। নাৰদদেৱে ক'ব পাৰিলেহেঁতেন ন, এই সৰু ল'ৰাটোনো কিনো নীতি নিয়ম পালন কৰিব, যোৱাচোন ভগৱান তোমাৰনো বেয়া লগা এনে দৰ্শন দি থৈ আহা। ধ্ৰুৱকো লৈ যাব পাৰিলেহেঁতেন, তুমিনো কি কৰিবা বোপাই, ব'লা মই দেখুৱাই আনোগৈ। নাই নিয়া ন, 6 মাহৰ পাছত আহি 6 মাহলৈকে নিৰাহাৰে আছে। কি ক'ব বিচৰা হৈছে? তাৰ মাজত আকৌ দুজন মানে কৈ দিব, এইবিলাক সত্য যুগৰ কথা, কলি যুগত এইবিলাক নোৱাৰি। কলি যুগততো ভুলতো নোৱাৰি, বিনা তপত একোৱেই নহয়। তাপিত হ'ব লাগিব ন, তাপিত হ'লেহে। যিটো শিলে সাঁতুৰি মাৰটো সহিব নোৱাৰে, সেইটো শিলে কি বনায়? ৰাস্তা বনায়, হয়নে নহয়? কোনেও গুৰুত্বই নিদিয়ে। আৰু যিটো শিলে সাঁতুৰি মাৰটো সহিব পাৰে, হয়তো মূৰ্তি বনাই মন্দিৰত বহাই পেলাই পূজাও কৰি থকা হয়। পাৰ্থক্য কিহে ক'লে? সাঁতুৰি মাৰটোৱে। জীৱনতো আমি ঢেৰ মাৰ পাওঁ, মাৰবিলাক পাবই লাগিব ন। সেইবিলাকে ব্যক্তিজনক সহনশীলহে কৰে। নাৰায়ণৰ প্ৰথম লক্ষণেই সহনশীলতা। এতিয়া ব্ৰহ্মদেৱে মহাশূন্যত চিন্তা কৰি থাকোঁতে থাকোঁতে বোলে আঁতৰৰ পৰা টপ টপ শব্দটো শুনিবলৈ পালে। টপ টপ শুনি ভাবিলে, মোক টপ কৰিবলৈ গৈছে। 1000 বছৰ ঈশ্বৰক ধ্যান কৰি বহি আছে। তাৰপিছত নাৰায়ণ প্ৰকট হৈছে। প্ৰকট হৈ পেলাই নাৰায়ণে ব্ৰহ্মদেৱক প্ৰথম 4টা শ্লোক, সেই চতুশ্লোকীয়ে হৈছে ভাগৱতৰ আদি স্বৰূপ, যে অহমেৱাসমেৱাগ্ৰে নান্যৎসদসৎপৰম পশ্যাদহম য়দেতস্য য়ো বশিষ্যেত সোऽস্ম্যহম ঋত্যেৰ্থম যৎপ্ৰতীয়েত সাত্মনি তদ্বিদ্যাদাত্মনো মায়াম যথা ভাসুনতেষ্বহম এতাবদেব জ্ঞানাত্মন তত্ত্বজ্ঞানাৎ সুনতমনা অন্বয় ব্যতিরেকাভ্যাম সদিয়াৎ সর্বত্র সর্বদা। যে অহমেৱাস্মেৱাগ্ৰে, তুমি এই দৃশ্য প্ৰপঞ্চ মানে চকুৰ আগত আমি যি দেখিছোঁ, ব্ৰহ্মাদেৱক তুমি দৃশ্য প্ৰপঞ্চত যি দেখিছা, যি ভৱিষ্যতে অস্তিত্বত আহিব,
আৰু যি অতীতত অস্তিত্বত আছিল, সকলোৰে একমাত্ৰ কাৰণৰো কাৰণ ময়েই। মোক অৰ্পণা কৰি তুমি সৃষ্টি কৰ্মত আৰম্ভ কৰা। মোক অৰ্পণা নকৰাকৈ যদি তুমি কৰ্ম কৰা, তেতিয়াহ'লে মোৰ মায়াৰ কবলত পৰি তুমি মোহগ্ৰস্ত হ'বা। একেবাৰে সৰু কথা আমি গাঁৱৰ ঘৰতো কৈয়ে থাকোঁচোন, সৃষ্টি আদি অন্তে মধ্যে ঈশ্বৰেই আছিল, ঈশ্বৰেই থাকিব। এই কথাষাৰ ক'বলৈ যিমান সহজ ন, হজম কৰিবলৈ বহুত টান। গোটেই জীৱনটো লাগে হজম কৰিবলৈ। খোৱা সময়ত পাহৰি থাকোঁ নহয়, ঈশ্বৰে দিছে কাৰণেই পাইছোঁ, হয়নে নহয়? কেতিয়াবা ইমান লৰালৰিকৈ খাবলগীয়া হয়, তেনেকৈ বৰদৈ চিলাও নাহে, হয়নে? কাৰোবাক কিবা এটা কওঁতে পাহৰি থাকোঁ মই, ঈশ্বৰে মুখখন দিছে কাৰণে ক'বলৈ পাইছোঁ। ময়ো সেইটো ভাৱতেই আছোঁ, হয়নে নহয়? আগতে গালিবিলাক অসুৰবিলাকেও দিয়া নাছিল, আমাৰ মন্ত্ৰ ফুটা দি ফুটে গালিবিলাক। কৰাৰ সময়ত মই পাহৰি থাকোঁ ন, যে কৈছোঁ ঠিকেই, কোনেও নাই দেখা, কোনেও গম নাপায়। ঈশ্বৰে সাক্ষী ৰাখি থৈছে নহয়, কম টেঙৰ নহয় এইজন বহি থকাজন। মিচিকে হাঁহিটো এনেই মিচিক মাচাকে বোলে গোপীসকলক মুহিবলৈ। গোপীসকলক মুহিবলৈ নহয়, চবকে ঠগি থৈছে। আমি বহুত ভ্ৰমত আছোঁ। বাঘ সিংহ ইমান ডাঙৰ ডাঙৰ হিংস্ৰ জন্তুবিলাক সৃষ্টি কৰিলে ঈশ্বৰে ক'তো সাক্ষী ৰখা নাই। জানে মই যদিও নিজৰ অনুৰূপত এই দুঠেঙীয়াটোক বনাইছোঁ ন, এইটো এক নম্বৰ সংসাৰ মিছলীয়া। ই মুখে মিছা কথা নকয়, ই চকুৱে মিছা কথা কয়। ইংগিত দিলে বুজি পাই যাবা কি কৈছে, হয়নে? সেইকাৰণে ঈশ্বৰে প্ৰতিটো ইন্দ্ৰিয়ত সাক্ষী বহুৱাই ৰাখিছে। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই যে ঘোষাত যে লিখিলে, মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডা, হয় নহয়? ময়ো আপোনাক ঠগিব পাৰিম, আপুনি মোক ঠগিব পাৰিব, বৰ সহজ। 14 সাক্ষীক ভাণ্ডিব কোনো উপায়। ঈশ্বৰে যে 14 সাক্ষী বহুৱাই দিছে শৰীৰত, কেনেকৈ ঠগিম? কৰ্ণত দিগগণ, কি কি শুনিছোঁ চব ৰেকৰ্ড হৈ আছে, নহয়নে? নাসিকাত অশ্বিনী কুমাৰ, নেত্ৰত আদিত্য, বুদ্ধিত বাসুদেৱ, মনত চন্দ্ৰ, অহংকাৰত ৰুদ্ৰ, লিংগত প্ৰজাপতি, গুহ্যত মিত্ৰ, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, মুখত অগ্নি, জিভাত বৰুণ। এতিয়া আমি ভাবোঁ কি কোনেও দেখা নাই, চবটো ৰেকৰ্ড হৈ আছে। ইন্দ্ৰিয় দেৱতাৰো বিষয়ে তিনিওটা সংযুক্ত হৈ আছে। কেনেকৈ চাব দেই, মনৰ অধিষ্ঠাতা চন্দ্ৰ বুলি কৈছে ন, চন্দ্ৰৰ আকৰ্ষণে মনটোকো প্ৰভাৱ পেলায়। পূৰ্ণিমাৰ দিনা আগতে কয়নে মানে, এই পূৰ্ণিমা আজি দাঁত বিষয়ে বেছিকৈ ধৰিব, মূৰ বিষয়ে বেছিকৈ ধৰিব। চন্দ্ৰটো এটা পক্ষত ঘূৰি ঘূৰি পৃথিৱী বেছি কাষ চাপি আহে। সেইদিনা সাগৰত জোৱাৰ ভাটা বেছি উঠে, আকৰ্ষণে পানীক প্ৰভাৱ পেলায় ন। ইয়াতোতো 75% পানী আছে, তেতিয়াহ'লে সেই চন্দ্ৰৰ মনটোকো প্ৰভাৱ পেলাব ন। পূৰ্ণিমাৰ দিনা শৰীৰত থকা জলতত্ত্ব স্বাভাৱিকতে ঊৰ্ধ্বগামী হয়। তাৰ 4 দিন আগে একাদশী। একাদশীত অন্ন খায় নাখায় সেইটো মই ক'ব নাযাওঁ। অসমত এইবিলাক ক'লে খেদিব মানে কি, চবে পজিটিভকৈ নলয় নহয়, ক'ব এইফালে এতিয়া কলি যুগত ব্ৰত উপবাসৰ কথা আহিলে। এই ব্ৰতটোতো ব্ৰত মানে কি, এই ছিষ্টেমটোক অকণমান ৰেষ্ট দিয়া, হয়নে? একাদশ ইন্দ্ৰিয়সমূহে ঈশ্বৰক চিন্তা কৰা। কিয় ক'লে একাদশীৰ দিনা বোলে অগ্ৰং বগ্ৰং খেলি মেলি নাখাবা দেই, আমি যি খাওঁ 4 দিনৰ পাছত মগজুৱে পায়। একাদশীৰ দিনা যদি কিবা অদৰকাৰী ৰজু তমুগুণীয়া বেছি দ্ৰব্য খাইছোঁ, তেতিয়া সেইটো গুণ বেছি ঊৰ্ধ্বগামী হ'ব ন, পিছলৈ সেইটো ইফেক্ট থাকিব। ইমানখিনিলৈকে চাইণ্টিফিক। আৰু সেইদিনা আমাৰ নাল ডিএনএটো বেছিকৈ কি হয়, দিলে হয়, চাইণ্টিফিকলিও প্ৰুভ আছে। ইমান হাজাৰ বছৰ আগতে এইখিনি পৰম্পৰা দিলে। এতিয়া চাওক, মনটোৰ অধিষ্ঠাতা চন্দ্ৰ, নহয়নে? জিভাখন ইন্দ্ৰিয়, ইয়াৰ অধিষ্ঠাতা কোন? বৰুণ। বৰুণৰ বিষয়ে কি? সোৱাদ। এতিয়া বৰুণক ভোগ দিবলৈ যাওঁতে এই শুদ্ধহাত্বিক বস্তুখিনি দিব পাৰিলে ভাল। অদৰকাৰী বস্তুবোৰ এইবোৰতো বুজিয়ে পায়, অদৰকাৰী বুলি কওঁতে চবে বুজিয়ে পাব বা কিহৰ কথা কৈছোঁ। সেইবিলাকত সোমালে বেয়া পাব নহয়। খালি কথা হ'ল কি, চাওক সঁচাটো সঁচাই ন, মই কওঁ আপুনি কওঁ, কোনে কি কৈছে সেইটো ডাঙৰ কথা নহয়, মই কি কৈছোঁ সেইটোহে ডাঙৰ কথা। তপ কৰিলে ব্ৰহ্মাদেৱে ভাবিলে, প্ৰথমতে মানে অকণমান ইগ' অকণমানো আছিল, ঈশ্বৰে সৃষ্টি কৰিবলৈ কৈছে মই কৰি দিওঁ, অবিদ্যা। তাৰপিছত গম পালে নহয়, দৃশ্য প্ৰপঞ্চত দি কৈছোঁ সকলোৰে কাৰণ একমাত্ৰ নাৰায়ণহে। সেই সহজ জ্ঞান ধাৰণ কৰি ব্ৰহ্মাদেৱে সৃষ্টি আৰম্ভ কৰিলে। তেনে তাৰপিছতে যেতিয়া নাৰদদেৱ প্ৰকট হ'ল, নাৰদদেৱো গৈ পেলাই ক'লেগৈ, এই ঈশ্বৰে যে অকণমান দিছিলে, ভাগ অকণমান দিয়ক আকৌ, আমি ভাগ বিচৰাত খুব চোকা আকৌ, ভাগ নিদিলে ডাঙৰ হুলস্থুলি হৈ যাব, সেইবিলাক আৰু কি নোসোমাওঁ মই। নাৰদদেৱ গৈ যেতিয়া পালেগৈ, ব্ৰহ্মাদেৱক বিচাৰিলে যে ভাগ অকণমান দিয়ক। নাৰদদেৱক 4টা শ্লোক দিওঁতে ব্ৰহ্মাদেৱে এটা কথা কৈ দিলে বোলে, তমে তৎ বিপুলি কৰোঁ, তুমি ইয়াক আৰু বহল কৰি দিয়া, নহ'লে 4টা শ্লোকত চবে চব কথা বুজি নাপায়। বুজাওঁতে নাৰদদেৱৰ পৰা আহি শুকদেৱৰ হাতত 12 স্কন্ধ হৈ থাকিল, 10 লক্ষণ। আৰু সেই ভাগৱত যেতিয়া মহাৰাজ পৰীক্ষিতক কৈ আছিল, তেতিয়াও সৌনকাদি ঋষি হ'ল তাত বহি আছিল। কিন্তু কি হ'ল, এইবিলাক কথা শুনিলেনো আৰু জীৱই গতি পাবনে, গুৰুত্ব নিদিলে, একাগ্ৰতাটো নাই।
পিছত যেতিয়া ভাদ মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমাৰ দিনা মহাৰাজ পৰীক্ষিতে গতি পোৱা দেখিলে ন, তেতিয়া তেওঁলোকৰ বিশ্বাসটো উপজিলে। কাৰণ যেতিয়ালৈকে বাস্তৱিকতাটো নেদেখে তেতিয়ালৈকে কি হয়?